মোৰ ভাগৰ এতিয়া যিমান যি বস্তু অনা হৈছিলে মই বিয়ালৈ বুলি প্ৰায়ভাগ মোৰ 3 মাহমান আছে বিয়ালৈ ক'বলৈ গ'লে প্ৰায়ভাগ বস্তু মই আনিয়ে থৈছিলোঁ গোটেই বস্তু এতিয়া মোৰ শেষ আপোনাৰ ধৰক মানে যিমান মানে বহুত টকা মোৰ লছ হৈছে সেইখিনি বস্তু মোৰ বহুতখিনি উটিও গৈছে বহুতখিনি আপোনাৰ ঘেলত সোমাই গ'ল একো তেনেকুৱা মোৰ বাচি থকা নাই অকল সেইখিনি মই ল'ব পাৰিবলৈ মোৰ তেনেকুৱা এটা নাইকিয়া হৈ গ'ল মানে ক'বলৈ গ'লে কাৰণ মোৰ নিজৰ ঘৰখনো উঠিব লাগিব অকল মোৰ ঘৰখন কৰোঁ মানে মোৰ বিয়াখনলৈ নহয়গৈ আৰু বস্তু আপোনাৰ ধৰক মোৰ গ'ল্ডৰ বস্তু পৰা আদি কৰি তেনেকৈ বহুতখিনি বস্তুৱে কাপোৰে কানিয়ে পাটৰ কাপোৰে গ'ল্ডৰ বস্তু চব বস্তু মানে সেই তেনেকৈ গোটেইখিনি শেষ হৈছে আৰু সেই বস্তুখিনি যোৱা মানে আপোনাৰ কিমানখিনি গ'লগৈ কিমান লাখ টকা বস্তু গৈছে মোৰ আনকি মোৰ ঘৰখনো শেষ হৈছে ঘৰখনত যিমানখিনি পৰিস্থিতি মোৰ হ'ল সেই ঘৰখন চাৰ্ভাইভ মোৰ এতিয়া ঘৰখন উঠি আহে মানে মোৰ বিয়াখনলৈতো বস্তু মোৰ নাথাকে আৰু একো মানে এতিয়া আমাৰ ইয়াত মানে সাহাৰ্য বুলিবলৈ একো অহাও নাই মানুহ তেনেকৈ মানুহো অহা নাই বোলে অতদিন আমাৰ ইয়াত হেৰি হৈ গ'ল বা কোনোবাই সুধিবলৈ বুলিও অহা নাই এতিয়া গাঁৱৰ মানুহে নিজে নিজে কৰি চবেই খাবলগীয়া হৈছে নাই চৰকাৰ ফালৰ পৰা কোনো অহা নাই একো অহা নাই না পানী দিবলৈ আহিছে না কিবা কৰিব আহিছে একো বস্তুতে চৰকাৰে হেৰি কৰা নাই হেলিকপ্টাৰ পঠিয়াইছে কিন্তু এনেকুৱাকৈ বস্তু দিছে তলত আহি ফাটি শেষ হৈ গৈছে চব কোনোৱে ওপৰৰ পৰা দলিয়াই দিছে আমি গৰু ছাগলীটো নহয় যেন তেনেকৈ আমি খাব পাৰিম বা কিবা কৰিব পাৰিম ওপৰৰ পৰা দলিয়াই দিছে গোটেই বোকাত পানী লুতুৰি পুতি হৈ বস্তু পৰি গৈছে কোনোৱে খাব পৰা নাই যেনেকৈ তেনেকৈ এসাঁজমান খাব পাৰিছোঁ বা কিবা এটা কৰিছোঁ তেনেকৈ যোগাৰ কৰি পেলাই কিন্তু তেনেকৈ চৰকাৰ ফালৰ পৰা একো আমাৰ অহা নাই মোৰ ঘৰৰ গোটেই পৰিয়ালটোৱে লৈ গ'ল মানে অকল মই দেউতা আৰু মোক কণমানিটোহে থাকিলোঁ জীয়াই অকণমান কিবা অকণমান মই সংস্থাপন এটা সৰু সংস্থাপন দিলেও মই ছাৰ ভাল পাম মানে দেউতাও ৰোগীয়া ময়ো পোৱালিটোক কেনেকৈ এবছৰীয়া পোৱালিটোক ডাঙৰ কৰিম সেইটোৱে ভাবিছোঁ আৰু ছাৰক আপোনাৰ কোন আছে এতিয়া মোৰ দেউতা শহুৰ দেউতা মই আৰু মোৰ ল'ৰাটো আছে সন্তানটো আমি তিনিটাই থাকিলোঁ পানী বহুত স্পীড আহিছিলে মানুহজনে মোকতো থৈ গৈছে ন ওখৰ হাইত তাৰপিছত আকৌ মাহঁতক আনিবলৈ গ'ল আকৌ সেই যাওঁতে মানে আকৌ মাহঁত মৃত্যু হ'ল মানুহজন মা আৰু ভাইটি ভণ্টি চব সেই আৰু মোক চলিবলৈ কিবা চৰকাৰে যেন অকণমান মই ছাৰক সেইটোৱে অনুৰোধ কৰিছোঁ মোক চলিবলৈ যেন ল'ৰাটোক চলাবলৈ দেউতা ৰোগীয়া দেউতা অকণমান কিবা অকণমান মই এটা সৰু সংস্থাপন দিলেও মই ছাৰ ভাল পাম মানে দেউতাও ৰোগীয়া ময়ো পোৱালিটোক কেনেকৈ এবছৰীয়া পোৱালিটোক ডাঙৰ কৰিম সেইটোৱে ভাবিছোঁ আৰু ছাৰক মৰণোত্তৰ পৰীক্ষা নামতো আপোনালোকৰ পৰা পইচা লৈছে সেইটোৱেতো ঘৰৰ সম্পত্তি বাৰী পইচা কিমান আছিলে আমি আগত চব গ'লেগৈ ন তথাপিতো আকৌ সেইটো পইচা আকৌ লৈছে সেইটোনো আমি ক'ৰ পৰা দিম যেনে তেনে গোটেইখনে সহায় কৰিলে মিতিৰ মানুহে তেনেকৈ সেইটো দিলে তাৰপিছত যেতিয়া আকৌ নিউজত ওলোৱাৰ কাৰণে আকৌ 6,000 টকা এটা ঘূৰাই দিলে বাৰু তাৰপিছত আকৌ এতিয়া সেই টকা নাই পোৱা এতিয়ালৈকে বাৰু সেইদিনাখন যেতিয়া এই কথাটো গম পাইছোঁ ফেচবুক লাইভত বাইদেউৰ কথাৰ পৰা তেওঁলোকৰ পৰিয়ালৰ 2জন সদস্যৰ মৰণোত্তৰ পৰীক্ষাৰ নামত যিটো 15,000কৈ 30,000 টকা লৈছে আৰু পিছত যদি আৰু ডেড বডি ওলায় আৰু ল'ব তেওঁলোকে মানে মানৱীয়তাৰ যিটো চৰম সীমা শেষ সীমা সেইটো হেৰাই গৈছে একেবাৰে নিশেষ কৰি দিছে গতিকে যিসকলে এনেকুৱা কুকৰ্ম কৰিছে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰ নিবেদন জনাইছোঁ যে এনেকুৱা কাম কৰা এনেকুৱা এটা সময়ত বিপদৰ সময়ত আমি সকলোৱে ইজনে সিজনৰ সহায় সহযোগ আগবঢ়াব লাগে এনেকুৱা সময়ত এনেকুৱা নিকৃষ্ট কাম কৰা লোকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে অতি সোনকালে যাতে আন কোনেও কেতিয়াও এনেকুৱা ধৰণৰ নিকৃষ্ট কৰ্মকাণ্ড যাতে কৰিব নোৱাৰে মৃত্যুৰ মানে এটা ডেড বডিৰ লগত যিটো খেলা কৰিছে আৰু এটা নিথৰুৱা পৰিয়ালৰ ওপৰত তেওঁলোকে যিটো অত্যাচাৰ চলাইছে এইটো এটা ডাঙৰ এটা উদাহৰণ হ'ব লাগে শাস্তিৰ এটা ডাঙৰ উদাহৰণ হ'ব লাগে যাতে কোনেও এনেকুৱা কৰিব নোৱাৰে পৰিয়ালটোৱে প্ৰত্যেকটো পইচা ঘূৰাই পাব লাগে পৰিয়ালটোক সম্পূৰ্ণ পইচা ঘূৰাই দিয়াৰ লগতে যিসকলে যিটো কৰিছে তেওঁলোকৰ পৰা কম্পেনচেশ্যনো ক্লেইম কৰোৱাব লাগে আৰু ভৰিব লাগে আমি সেইটোৱে কামনা কৰিম তাৰপৰা ক'লে পানী আহিছে এনেকৈ আহিলোঁ আহি ককাইদেউৰ ঘৰত পানী সোমাই আমি ইয়াত আহিছোঁ আহি পেলাই পানীখিনি দেখিছোঁ মানে মই দৰ্জা খুলি সোমাওঁ লওঁতে ইমানটো বুকু হৈ গ'ল মানুহটোক টানি উলিয়াই নিলোঁ নিয়াৰ পিছত আৰু পাছফালৰ দৰ্জাখন কাণমাই ক'লে খুলি দে ইমানটো বুকুত গৈ দৰ্জা খুলিছোঁ খুলি দিয়াৰ পিছত এতিয়া কাঁহী বাতি বাল্টিং বৰ্তন একো ব্যৱহাৰ কৰিবলৈ নাই খাবলৈ মানে এতিয়া সেই ৰাইজে দিছে যে সেই টোপোলাকেইটাৰ পৰা খাইছোঁ কিন্তু ভিতৰত বুলিবলৈ একোৱেই নাই কাপোৰ কানি নাই সেই কালি গাড়ীখনে কাপোৰ দিছিলে তাৰপৰা 2টা কাপোৰ লৈ পেলাই সৰু কাপোৰ আনিছে জোখতো নহয় তেনেকৈ পিন্ধিলোঁ মানুহজনটোহে মোৰ মোনা নুৰিয়াই আছে এনেকুৱা অৱস্থা ন আপোনালোকে পাছফালে দেখিলে গম পাব সৰযোগতি বুলিবলৈ নায়েই ইফালে মটৰ বেয়া হৈ গ'ল টিউবৱেল বেয়া হৈ গ'ল পানীৰ প্ৰব্লেম এই চুগাৰ থকা মানুহজনী ক'ত যাম এতিয়া মানে চুগাৰ দৰৱ খাব নাপায় কপনি
মানুহটো হাৰ্টৰ প্ৰব্লেম শুনিব, দৰৱ নাই। যাকে তাকে কৈছোঁ 2 টকা দেচোন দৰৱ 2টা খাব পৰাকৈ, কোনেও নিদিয়ে। মই কৈছোঁ আমাক টোপোলা দিব নালাগে, কাপোৰ কানিও নালাগে, চাউল দাইলো নালাগে, পানী খাই জীয়াই থাকিম, কিন্তু মানুহটোৰ দৰৱকেইটা দেচোন নাই। আল্লাই আমাক কেলে মাৰি নিদিলে, উল্টত আমাক লৈ যাব লাগিছিলে, লৈ যোৱা হাতত আমি শান্তি পালোঁ হাতত। এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিল। মাই নাই, বোবাই নাই, কোনে খবৰ কৰিম, কোনো নাই। কি হ'ব আমাৰ ছাৰ, আমাৰ কি হ'ব? মানুহটো হাৰ্টৰ দৰৱ, মই লাগিলে নেখাই মৰি যাম, মানুহটো জীয়াই থাকিলে কিবা কৰিব, মই মাইকী মানুহজনীয়ে কি কৰিম কওকচোন বাৰু। মোৰ নাম ৰুণু বেগম, মানুহটোৰ নাম চিটি গামে, লিগিপুৰ। আমাৰ এইটোৱে ঘৰ ছাৰ, একো নাই বাকী ছাৰ। বিচনা চব হৈ এইবোৰ বিচনা কি হ'ব, চকত শুব পাৰিম জানো? চব পেলাই মেলি দিব লাগিব, একো নাই। মই ক'লো কাঠৰ বিচনাবোৰ পেলাই দিব লাগিব। এখন ইয়াত পকাৰে বনাই লৈছিলোঁ, সেইখনত আৰু চাফা কৰি দিলে শুব পাৰিম। দয়ালো একো নাই। শেষ হৈ গ'ল, এতিয়া একোৱেই নাই। ঘৰৰ ভিতৰত এৰাঠ হৈ ঘেল হৈ আছে। এতিয়া কি কৰিম, কি নকৰিম, কি খাম, কি বম, একোৱে উপায় নাই। খোৱাটো দূৰৰে কথা, মানুহবিলাক জীয়াই থাকিবলৈও একো নাই। তাৰমানে এনেকুৱা হ'ল, একোৱেই নাই ঘৰৰ ভিতৰত, থাকিবলৈও ঠাই নাই, খাবলৈও একো নাই, এনেকুৱাই হৈছে। চৰকাৰৰ পৰা একো সাহাৰ্য পোৱা নাই আজিলৈকে, পানী বটল এটাও পোৱা নাই। কি কৰিম, কি নকৰিম, ক'লৈ যাম, কি কৰিম আৰু নাই আৰু একো শেষ। এতিয়া যদিও শুকাইছে মানে ক'তো মানে সোমাবলৈও জেগা নাই, ভিতৰতো সোমাবই নোৱাৰোঁ, বাহিৰত থাকিবলৈও জেগা নাই, খোৱা পানীও নাই, তেনেকুৱা হৈছে গোটেই অৱস্থা। চৰকাৰে যদি কিবা সহায় সাহাৰ্য কৰে তেতিয়াহ'লে আৰু অকণমান হেৰি পাম আৰু, সকাহ পাম আৰু। যদি নাই নাই আৰু এতিয়া হাজিৰা কৰি খোৱা মানুহ, আজি হাজিৰা কৰিবলৈ এইটো যাবলৈ নাই আজি এসপ্তাহ দিনে। গতিকেলৈ এতিয়া কি কৰিম, ক'লৈ যাম, মানে চব সৰ্বাচন্ত্ৰ আৰু মানে মুঠতে নাই আৰু, ক'বলগীয়া একো নাই। মই ক'বলৈ হাত দিয়া, মুঠতে মানুহকেইটা জীয়াই আছোঁ, মানুহকেইটা জীয়াই থাকি কি খাম, মানে জীয়াই থাকিও লাভ নাই। কিন্তু এবাৰ ইমান ঘপককৈ আহি গ'ল যে আমাৰ সকলো ৰাইজৰ, গোটেই অঞ্চলৰ আমাৰ কোনো বস্তু উলিয়াব নোৱাৰে, গাড়ী মটৰ চব সকলো শেষ। আৰু তাৰ পানী শুকোৱাৰ পিছত আমাৰ যিটো পৰিস্থিতি হৈছে যে গোটেই পলস পৰি এটা ভিতৰৰ গোটেই একাঠো পলস, আৰু পানী নাই। তাৰপৰা এতিয়া বিজুলী সংযোগো বিচ্ছিন্ন হৈ আছে। আৰু তাৰমানে এতিয়া আমি পিন্ধিবলৈ কাপোৰ নোহোৱা নিচিনা হৈছে, চব তিতি শেষ, কোনো বস্তু নাই। যদি এজাক ডাঙৰ বৰষুণ হয় তেতিয়াহ'লে ভাবিছোঁ একদম পলসখিনি উটুৱাই যদি নিব পাৰে তেতিয়া আৰু বহুত ভাল হ'ল। কিন্তু এতিয়া এনেকুৱা অথি অৱস্থা, যিটো বোকা আছিলে, যিটো পলস বুলি কয়, পলস গোটেই সম্পূৰ্ণ ঘৰটো বিধ্বস্ত কৰি পেলালে। এতিয়া সেই বোকাখিনি চফা কৰিবলৈকে আমাৰ এতিয়া বিজুলীৰ অভাৱ, পানীটো একদম কমপ্লিট নাই। পানী দি চফা কৰিলে অলপ ঠিক হ'ব। সেইবিলাক চৰকাৰক এটা অনুৰোধ কৰোঁ যে আমাৰ পানীৰ ব্যৱস্থাটো অলপ ভালকৈ কৰি দিয়ক, যাতে আমাৰ ঘৰ দুৱাৰবিলাক ধুব পাৰোঁ। বাকী আৰুতো চব শেষেই, যিখিনি আছে সেইখিনিকে যদি বচাই আমি চলা। মানে চবৰে অৱস্থাটো বেয়াই, আমাৰো তেনেকুৱা হৈছে। এতিয়া মানে আমাৰ ঘৰৰ চব বস্তুটো উঠিয়ে গৈছে। আৰু মোৰ দোকানখন আছিলে, দোকানখন মানে আমাৰ একমাত্ৰহে বুলি ক'ব পাৰি ইনকম চ'ৰ্চ আছিলে, সেইখনো এতিয়া গোটেই দুৰ্দশা, মানে অৱস্থা বেয়া। কম্পিউটাৰ, জেৰক্স মেচিন, লেপটপ চব বেয়া হৈ গৈছে। পানীতকৈ আমি এতিয়া বেছিকৈ ভুগিছোঁ আমাৰ ঘেলখিনি, ইমানেই ঘেল ভৰিছে ভিতৰত, মানে আমাৰ গডৰেজৰ পৰ্যন্ত বাকচৰ গোটেই টিভি ফ্ৰিজৰ গোটেই আমাৰ ঘেল সোমাই শেষ হৈ গৈছে। ইমানেই পিছল হৈছে, ইমানেই বোকা হৈছে, হয়তো দুৰ্ঘটনা হ'ব, মানুহ খোজকাঢ়ি পোৱা নাই। গতিকে ৰাস্তা পদূলিবিলাকো যাতে সোনকালে ভাল কৰি দিয়ে, যাতে যাতায়াতৰ সুবিধা হয়। আমাৰ ইয়াতে মেডিকেলো আছে, মেডিকেল মই নিজেই দেখিছোঁ, মেডিকেলৰ মানুহ কাণত নিবলগীয়া হৈছে, গাড়ীবিলাক আহি ফচি গৈছে, ফচি যোৱাৰ কাৰণে মেডিকেলৰ মানুহ কাণত নিবলগীয়া হৈছে। আমাৰ জীৱনকালত এনেকুৱা বান প্ৰত্যক্ষ কৰা নাই। এটা বান প্ৰত্যক্ষ কৰা হৈছিলে ইয়াত গণ পৰিষদ চৰকাৰ যেতিয়া গঠন হৈছিলে, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হৈছিলে, তেতিয়া এটা বান হৈছিলে, কিন্তু এনেকুৱা পৰিৱেশ হোৱা নাছিলে, ৰাস্তা পদূলি ছিগি যোৱা বান হোৱা নাছিলে। সেয়েহে সেই বান পাইছোঁ। আৰু আজি এই মুহূৰ্তত য'ত আছোঁ, এই আমি জগদুৱাৰ বনাই পথত আছোঁ, এই পথটো ছিগি যোৱা পথটোৰ ওপৰত এককাল পৰ্যন্ত পানী হোৱা এনেকুৱা পৰিৱেশ আমি কাহানিও দেখা নাছিলোঁ। বনাই অঞ্চলত যেতিয়া মথাউৰিটো আমাৰ ভাঙিছে, এতিয়া এই মথাউৰি ভগাৰ পিছত আমি এই পৰিৱেশ দেখা পাইছোঁ। এতিয়া আমাৰ প্ৰায় 30-40খন গাঁও হ'ব। এই 30-40খন গাঁৱৰ যাতায়াতৰ পথ হ'ল কি, বনাই জগদুৱাৰ বনাই যিটো পথ, এই পথটোৱে হ'ল সকলোৰে যাতায়াতৰ মূল পথ। এই মূল পথটোৰ ওপৰত যেতিয়া এককাল পানী হয়, তেতিয়াহ'লে কোনো ৰকম ইয়াত যাতায়াতৰ সুবিধা নাই। এই ৰাস্তাটো আপোনালোকে দেখিছে, ইয়াত যে পানীয়েদি ছিগি গ'ল। কালি স্থানীয় যুৱকসকলে, বনাই যিখিনি যুৱক, এই যুৱকসকলে এই বস্তাবিলাকত মাটি ভৰাই প্ৰায় 2 কিলোমিটাৰ আঁতৰৰ পৰা মাটি ব্যৱস্থা কৰি মাটি আনি পেলাই নি ইয়াত এনেকৈ দি পিনি এই ৰাস্তাটো মানে এটা সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে।
গতিকে এনেকুৱা আগলৈ বহুত হৈছে, বহুত জেগাত ছিগিছে, আপোনালোকে দেখিব পানীৰ ঢৌ ওলাই আছে। গতিকে এইবিলাক জেগাও যদি এতিয়া এনেকে বস্তা বা অন্যান্য ধৰণে দি পেলাই যদি ৰাস্তাটো প্ৰটেকশ্যন নিদিয়ে, তেতিয়াহ'লে আমাৰ বান শুকোৱাৰ পিছতো আমাৰ অহা যোৱাৰ কাৰণে ৰাস্তা যদি ছিগি যায় তেতিয়া যথেষ্ট অসুবিধাৰ ৰাইজ সন্মুখীন হ'ব লাগিব। চৰকাৰলৈ আমাৰ অনুৰোধ থাকিলে যাতে এইবিলাক তেওঁলোকে নিজে আহি চাইহি, PWDৰ মানুহে হওক বা END মানুহে হওক, আহি পেলাই তেওঁলোকে এইবিলাক চাই পেলাই যাতে ব্যৱস্থা সোনকালে গ্ৰহণ কৰে, সেয়া অনুৰোধ থাকে। ৰাতিটো মানে এই পকা ৰাস্তাতে টিপাল চিপাল পাৰি এনেই বহি থাকিলো আৰু বস্তুবোৰ ভিতৰতো থাকিলে ন আঁতৰাব নোৱাৰিলো। আমাৰ ধান তিতিলে 10 কুইণ্টেল মান, বস্তাও আনিব নোৱাৰিলো। আৰু ভিতৰতো বহুতখিনি বস্তু তিতিলে, বিচনা চিচনা এই কেইটামান আনিলো আৰু বুটলি গোটেই ৰাতিটো এনেকে বহি কটালো আৰু এই পকা ৰাস্তাতে। বৰ্তমান অসমত এটা খুব দুখ লগা পৰিস্থিতি। ভয়াৱহ বানে সকলোকে যথেষ্ট কষ্ট দিছে। বিভিন্ন অঞ্চলত, কেতিয়াও বানপানী নোহোৱা অঞ্চলত বানপানী হৈছে, বহুতে নিজৰ প্ৰাণ হেৰুৱাইছে, ঘৰ উটি গৈছে, খাবলৈ পানী নাই। ৰাইজে যথেষ্ট কষ্ট পাইছে আৰু এই দুখৰ সময়ত আমিও যথেষ্ট কষ্ট পাইছোঁ। সেয়েহে প্ৰথম খবৰ আৰু জুবলি ফাউণ্ডেশ্যনে যুটীয়াভাৱে এটি প্ৰচেষ্টা হাতত লৈছোঁ আমি, আৰু এই বিপদৰ সময়ত আমি ৰাইজৰ লগত থিয় হ'ব বিচাৰিছোঁ। ইতিমধ্যে মই ডনেট কৰিছোঁ আৰু মই বিচাৰিছোঁ যে আপোনালোক সকলো আগবাঢ়ি আহক। সকলোকে অনুৰোধ জনাইছোঁ, যোনে যেনেকৈ পাৰে আপোনালোকে আগবাঢ়ি আহক, ৰাইজক সহায় কৰক। আৰু এই বেয়া সময়ত আমি সকলো একগোট হৈ থাকিব লাগে। সেয়েহে যিখিনি আমি কাম হাতত লৈছোঁ, আপোনালোকে যদি লগত আমাৰ সমভাগী হয় আমি তেতিয়াহে আগবাঢ়ি যাব পাৰিম। গোটেই ডিটেইলছসমূহ আমি তলত দি দিছোঁ। জুবলি ফাউণ্ডেশ্যনৰ একাউণ্ট ডিটেইলছ দিয়া হৈছে। যোনে যেনেকৈ পাৰে আপোনালোক আগবাঢ়ি আহক। আমি সকলো একেলগে এইখিনি সময়ত থকাটো খুবেই জৰুৰী। ধন্যবাদ। আৰু কোন আছে? ৰাণাঘাটৰ লোকসকলৰ ওচৰত আহিছোঁ, জগদুৱাৰ সোণাৰী গাঁও তিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ। ভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ, এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ। এনেকুৱা ধৰণৰ বানপানী সকলোৱে বানাঘাটৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ। সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্য আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই, যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমিও পাইছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰিলে তেওঁলোকে ভাল পায়। যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব, তেওঁলোকে ভাল পাইছে। ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো। আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে, মৰম কৰিছে, স্নেহ কৰিছে। আৰু এটাই কৈছোঁ, তেওঁ নৰ্মেল লাইফলৈ আহক, সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই বানাঘাটৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে থাকে। জগদুৱাৰ গায়ন গাঁও আৰু শিবিৰ, তাত এটা শিবিৰ আছে, তাতো আমি যাম। আৰু আপোনালোক আহক, আপোনালোকেও আমাৰ লগত সহযোগ কৰক। ৰজাবাৰী ফালেও যাম, এনেকুৱা ধৰণৰ অনুষ্ঠান। যোৰহাটত আমি আজি আছোঁ, কালি আমি শিৱসাগৰ ফালে আগবাঢ়িম। নমস্কাৰ, মই নীল। আৰু এটা বিশেষ কাৰণত আচলতে এনেকৈ লাইভ আজি আহিলোঁ আপোনালোকৰ লগত কথা হ'বলৈ, কথা ক'বলৈ। মনৰ কিছুমান কথা আছে। আচলতে যোৱা কেইটামান দিন অকণমান ব্যস্ততাৰ কাৰণে আৰু নেটৱৰ্কৰ খুবেই বেছি অসুবিধা, সেইকাৰণে বহু কথা ক'ম বুলিও ক'ব পৰা নাছিলোঁ। কিন্তু আজি দুদিনমানৰ পৰা এটা বিশেষ ভিডিঅ'ৰ কাৰণে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। যথেষ্ট মানুহে আচলতে গোটেই ভিডিঅ'টি ভুল ধৰণে লৈছে। আৰু যিসকলে সম্পূৰ্ণ ভিডিঅ'টি চোৱা নাই তেওঁলোকৰ বাবে মই লাইভটো কৰিবলৈ বিচাৰিলোঁ।
আৰু আপোনালোকৰ হয়তো বহুতেই মোক এতিয়াও ভুল বুজি আছে আৰু কমেণ্টত হয়তো এতিয়া আপোনালোকে গালি আৰম্ভ কৰিব, কিন্তু গালি দিলেও আপোনালোকে মোৰ কথাখিনি যাতে শুনি যায় মই সেইটোৱে অনুৰোধ কৰিম। আচলতে কি হ'ল, যোৱা 22 মে তাৰিখে আমি এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে হঠাতে মোক সুধিছিলে যে CJPৰ বিষয়ে আপুনি কি ক'ব। আপোনালোকৰ এতিয়া যোনটো ভিডিঅ' চাৰ্কুলেট হৈ আছে বা যোনটো ভিডিঅ' চাই সকলোৱে মোক গালি দি আছে বা মোক বেয়াকৈ কৈ আছে বা মোৰ বিষয়ে ভুল ধাৰণা এটা গঢ়ি লৈছে মনত, তেওঁলোকৰ বাবে কওঁ যে 22 মে'ৰ ভিডিঅ' আচলতে সেইটো আজিৰ পৰা প্ৰায় 2 মাহতকৈও বেছি দিন হ'ল। আৰু 22 মে'ৰ দিনাখন কক্ৰোচ জনতা পাৰ্টি জন্ম হোৱা প্ৰায় 5টা কি 6টা দিন হৈছিলে। তেতিয়া বৰ বিশেষ কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আমিও অৱগত নাছিলোঁ আৰু আপোনালোকৰ হয়তো বহুতেই তেতিয়া বিশেষভাৱে একো বৰ বিশেষ জনা নাছিলে। আৰু তেতিয়াই মোক হঠাতে খেলৰ মাজতে আহি সুধিলে যে আপুনি কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে কি ক'ব। মই সুধিছিলোঁ যে কক্ৰোচ জনতা পাৰ্টিনো কি, মই সেইটো জানিবলৈ বিচাৰিছিলোঁ তেওঁৰ পৰা। তাৰ লগতে মোৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে এতিয়াও গৈ পেলাই চাগে তাত গম পাব মই কি কি কথা কৈছিলোঁ। আৰু এতিয়া যোনটো ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি বিশেষভাৱে আমাক বদনাম কৰিবৰ কাৰণে বা যিয়ে নহওক উদ্দেশ্য, সেইবোৰ কৰিবৰ কাৰণে যিসকলে ভিডিঅ'টো কৰিছে তেওঁলোকে বহুত বস্তু তাত দিয়াই নাই। মই আৰুনো কি কি কথা কৈছিলোঁ তাত আপোনালোকে শুনিলে গম পাব। মই তাত কৰ্মৰ কথা কৈছিলোঁ, কৰ্মমুখী হ'বলৈ কৈছিলোঁ, আমাৰ নৱপ্ৰজন্মক শ্ৰমমুখী হ'বলৈ কৈছিলোঁ, অধ্যয়নমুখী হ'বলৈ কৈছিলোঁ। সেইবিলাক কথাটো নিদিলেই। আৰু যিখিনি কথা কৈছে তেওঁলোকে যিবোৰ সুধিছিলে প্ৰশ্ন, সেই প্ৰশ্নবোৰো নাই। কেৱল আৰু কেৱল মাত্ৰ বেকগ্ৰাউণ্ডত মিউজিক দুটামান লগাই আমাৰ যিবিলাক কথা সেইবিলাক এনেকুৱা ধৰণে যেন উপস্থাপন কৰিলে আমি আজিৰ দিনত যেন কিবা আন্দোলন এটাক, আমি প্ৰতিবাদ এটাক লগ দিয়া নাই অথবা প্ৰতিবাদটোক তোষামোদ কৰা যেন বুজাবৰ যত্ন কৰিলে, যিটো একেবাৰে নহয়। ছাত্ৰ সমাজৰ লগত নিজেও জড়িত আছিলোঁ, ছাত্ৰ আন্দোলনত আগতে ময়ো জড়িত আছিলোঁ। ছাত্ৰৰ আন্দোলন এটাক মই কেতিয়াও টলুঙা মন্তব্য এটা নিদিওঁ তেনেধৰণে। মোৰ এটা কথা কোৱাত হয়তো অকণমান অহংকাৰ ভাৱ এটা হ'ব পাৰে, সেয়া মই ভুল স্বীকাৰ কৰিব লাগিব আৰু সেয়া কৰিছোঁ। মই হয়তো কওঁতে অকণমান ভুল হ'ল যে মই নিজেও চাকৰি কৰোঁ, মই ঘৰ চলাইছোঁ। মোৰ এই কথাখিনি কোৱাৰ এটাই উদ্দেশ্য আছিলে সেইটো সময়ত। যিটো সময়ত মোক সোধা হৈছিল যে কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আপুনি কি ক'ব, সাধাৰণতে আমি যোৱা 2টা দশকৰ পৰা এই আন্দোলন যিবিলাক প্ৰতিবাদ হয় সেই প্ৰতিবাদবিলাকত তাৰে বহুত প্ৰতিবাদত আমি নিজেও অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু প্ৰতিবাদবিলাকৰ যিটো ফাইনেল আউটকাম হয় সেইটো আমি নেটৱৰ্কৰ একেবাৰে বহুত অসুবিধা, আমি আচলতে ভিতৰুৱা অঞ্চল এটাত আছোঁ, তাৰ কাৰণে ক্ষমা কৰিব। সাধাৰণতে প্ৰতিবাদবিলাকৰ শেষত সদায় 2জন বা 3জন লোক লাভান্বিত হয়, আমি দেখি আহিছোঁ। গতিকে প্ৰতিবাদ এটাৰ কথা সুধিলে সাধাৰণতেই মানুহৰ মনৰ পৰা ওলাই যায় যে এইবিলাক বস্তুৰ পৰা আঁতৰিয়ে থাকিব লাগে। মোৰো সেই সময়ত মোৰ উদ্দেশ্যটো সেইটোৱে আছিল। কিন্তু তেতিয়াও কক্ৰোচ জনতা পাৰ্টীয়েনো কি কাৰণে গঠন কৰিছে, কক্ৰোচ জনতা পাৰ্টীনো কি কৰিবলৈ আগবাঢ়িছে, সেইবিলাক কথা একেবাৰে তেতিয়া বহুতেই নাজানিছিলে, ময়ো তাৰ ভিতৰত অন্যতম। আৰু যোনটো কথাৰ কাৰণে এটা আন্দোলনৰ সৃষ্টি হৈছে সেই কথাটোকতো আমিও সদায় সেই বস্তুটো আমিও বিচাৰোঁ। পৰীক্ষাৰ যিটো ব্যৱস্থাপনা আছে, যিটো ব্যৱস্থা আছে সেইটো সদায় সুচল হ'ব লাগে আৰু ভাল হ'ব লাগে। পৰীক্ষাৰ পেপাৰ লিক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ সেইবিলাক বস্তু। তাৰ কাৰণে যিবোৰ বিভাগীয় ব্যক্তি আছে তেওঁলোকে তাৰ কাৰণে দায়ী, যিবোৰ গাফিলতি হয় সদায়, তাৰ কাৰণেতো আমিও মাত মাতোঁ, তাৰ কাৰণে আমিও ওলাই আহিম। ছাত্ৰ ছাত্ৰী সমাজৰ লগত মই কেতিয়াও তেওঁলোকৰ বিৰোধিতা কৰা নাই। মই কেৱল আৰু কেৱল মাত্ৰ এই কথাটোত এইটোৱে কৈছিলোঁ যে কক্ৰোচ জনতা পাৰ্টীৰ কৰাতকৈ নিজে কৰ্মমুখী হওক, শ্ৰমমুখী হওক, অধ্যয়নমুখী হওক, আমাৰ গোটেই কথাখিনি তাত দিয়া নাই। গতিকে মই সেই কথাখিনি আপোনালোকক ক'ব বিচাৰিলোঁ। আৰু বাকী ছাত্ৰ ছাত্ৰীৰ লগত সদায়ে আছোঁ, সদায়ে থাকিম, নিজেও ছাত্ৰ জীৱন পাৰ কৰি আহিছোঁ। মোৰ এটা ভুল হ'ল, মই অকণমান অহংকাৰীভাৱে কৈ পালোঁ যে ময়ো চাকৰি কৰোঁ, ময়ো ঘৰখন চলাই আছোঁ, মোৰ ভুল হ'ল তাত। তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। কিন্তু মোৰ উদ্দেশ্য আপোনালোকক আঘাত কৰাৰ একেবাৰে উদ্দেশ্য নাছিল সেইটো সময়ত। মোৰ উদ্দেশ্য এটাই আছিল, মই এইটোৱে বুজাব বিচাৰিছিলোঁ ময়ো চাকৰি কৰোঁ, আপোনালোকেও চাকৰিৰ বাবে কষ্ট কৰক, আপোনালোকেও শ্ৰমমুখী হওক,
আপোনালোকেও অধ্যয়নমুখী হওক। মোৰ কেৱল আৰু কেৱল মাত্ৰ বাৰ্তাটো সেইটোৱে দিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সেই ভিডিঅ'টোত এডিট কৰি যি ধৰণে উপস্থাপন কৰিছে সেইবিলাক তেনেকুৱা ধৰণৰ মই মানুহ আগৰ পৰাই নহয় আৰু আগলৈও নহওঁ। আপোনালোকৰ বহুতেই মোক গালি দিছে, মই একেবাৰে বেয়া পোৱা নাই। আপোনালোকৰ বহুতেই হয়তো গমেই পোৱা নাই যে ভিডিঅ'টো কেতিয়াৰ। আপোনালোকৰ বহুতেই হয়তো নাজানে যে তাতনো কি কি কথা আছিলে। আপোনালোকৰ বহুতেই হয়তো দেখাও নাই সেই ভিডিঅ'টো। গতিকে মই অনুৰোধ কৰিম আপোনালোকে চাব। আৰু তাত মোৰ উদ্দেশ্যটো সেইটোৱে আছিলে যে মানুহ শ্ৰমমুখী হ'ব লাগে, কৰ্মমুখী হ'ব লাগে। মোৰ কোৱা ধৰণটো হয়তো ভাল নহ'ব পাৰে বা ভুল হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু অজানিতে যিসকল বৰ্তমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে যেনেকৈ লাগি আছে তেওঁলোকৰ ওচৰত ক্ষমা খুজিছোঁ মই এই কাৰণেই যে মোৰ কেতিয়াও এইটো ইচ্ছা নহয় যে মই আপোনালোকৰ যিবিলাক সমস্যা আছে সেইবিলাকক লৈ টুলুঙা মন্তব্য কৰিম বা সেইবিলাকক লৈ মই কিবা হেতালি বা ধেমালি কৰিম। তেনেকুৱা কেতিয়াও ব্যক্তিত্বৰ মই মানুহ নহয় আৰু আগলৈও নহওঁ। তেনেকুৱা মোক নীতি শিক্ষা মা দেউতাই দিয়া নাই। গতিকে মই যিমান পাৰোঁ যত্ন কৰি যাওঁ ৰাইজৰ কাৰণে কাম কৰিবলৈ। হয় আমি ভিডিঅ' নকৰোঁ, আমি ফটো নামাৰোঁ, কিন্তু কাম কৰি থাকোঁ। বহুতে নেদেখে আৰু বহুতে হয়তো গম পায়। যোৱা দুদিন আগতে মই বানপানীৰ কাৰণে এটা পোষ্ট দিছিলোঁ যে মোৰ খং উঠিছে, মই অসহায়, মই কাম কৰিব পৰা নাই বা সহায় কৰিব পৰা নাই। তাতো যথেষ্ট লোকে মোক সাঙুৰি লৈছে এই CJPৰ ভিডিঅ'টোৰ কাৰণে আচলতে ভুল বুজি লৈছিলে। আৰু তেওঁলোকেও বহুতে মেছেজ কৰিছে, বিভিন্ন ধৰণৰ গালি গালাজ তাৰ উপৰিও কৈছে যে তইনো হেল্প যদি কৰিব নোৱাৰ তই কেলৈ পোষ্ট দিব লাগে। আচলতে মই পোষ্টটো এইকাৰণেই দিছিলোঁ যে মোৰ লগতে মোৰ বন্ধু ৩-৪জনমান আমি সেইদিনাখন ৰাতি আহিছিলোঁ চেপনৰ পৰা দিতাই পুখুৰী অঞ্চলত কিবা কৰিব পাৰি নেকি বুলি সোমাবলৈ, অকণমান মানুহক সহায় কৰিব পাৰি নেকি বুলি সোমাবলৈ আহিছিলোঁ। কিন্তু পানীৰ সোঁত আৰু পানীৰ পৰিমাণ ইমানেই বেছি ভয়ানক আৰু ভয়াৱহ ৰূপত তেতিয়া বাঢ়ি আহিছিলে, আমাক প্ৰশাসনৰ লোকে এটা নিৰ্দিষ্ট ঠাইৰ পৰা আমাক পাৰ হ'বলৈ দিয়া নাছিলে আৰু আমাক উভতাই পঠিয়াইছিল। সেইকাৰণে আমি ঘূৰি আহি যেতিয়া বিফল হৈ আহিলোঁ, সেই সময়ত মই বিফলতাৰ মুখ দেখি সেই পোষ্টটো তেনেকৈ লিখিছিলোঁ। খং উঠিছিল আচলতে সেইটো সময়ত। গতিকে বহুতে সেই কথাটো ভুল বুজি আছে। বাৰু যিয়ে নহওক, আপোনালোকে কিবা এটা কাৰণত মোক বেয়া পাইছে, ময়ো আপোনালোকক মই একেবাৰে বেয়া পোৱা নাই বা আপোনালোককো মই ভুল বুজা নাই। আপোনালোকে বস্তুবিলাক ভালকৈ চালি জাৰি চাব। আৰু মোৰ এটাই অনুৰোধ যে পুৰণা ভিডিঅ'টোক লৈ পেলাই আপোনালোকৰে বহুতৰো হয়তো তেতিয়া মন্তব্যবিলাক এনেকুৱাই হ'লহেঁতেন, কাৰণ আপোনালোকৰ বহুতেই হয়তো তেতিয়া গম পোৱা নাছিলে 4 দিনত যে কক্ৰজ জনতা পাৰ্টীৰ উদ্দেশ্য কি, এজেণ্ডা কি, তেওঁলোকে কি কৰিব বিচাৰিছে। মই এজন সাধাৰণ নাগৰিক হিচাপে যিমানবোৰ আন্দোলন দেখিলোঁ, কা আন্দোলন দেখিলোঁ, লোকপাল বিলৰ কাৰণে আন্দোলন দেখিলোঁ, কৃষক মুক্তিৰ কাৰণে আন্দোলন দেখিলোঁ, সেই আন্দোলনবিলাকৰ পৰা তাৰ যিটো ফলাফল আমি দেখিলোঁ, তাৰ যিটো ফাইনেল ৰিজাল্ট আমি দেখিলোঁ, সেয়া বিশেষভাৱে কেৱল আৰু কেৱল মাত্ৰ 2জনমানৰ লাভ হোৱাৰ বাহিৰে মই একো দেখা নাই। সেইকাৰণে সাধাৰণতে স্বাভাৱিকতেই মোৰ মুখৰ পৰা ওলাই গৈছিল যে আন্দোলন এইবিলাক কক্ৰজ জনতা পাৰ্টীৰ কাৰণে সময় থাকিব নালাগে বা সময় নাই। নিজে কৰ্মমুখী হওক, শ্ৰমমুখী হওক, এইবিলাক কথা ভিডিঅ'টোত আপোনালোকক এডিটেড ভিডিঅ'টোত অন্তত নাই। আপোনালোকে শুনিলে গম পাব, চালে গম পাব। গতিকে মই বিশেষ একো নকওঁ। আজি আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আপোনালোকে এবাৰ নিজে বিবেচনা কৰি চাব। আজিৰ পৰা 2 মাহৰ আগত যদি মই আপোনাক সুধিলোহেঁতেন কক্ৰজ জনতা পাৰ্টীৰ বিষয়ে আপুনি কি ক'ব, আপোনাৰ মন্তব্য কি হ'লহেঁতেন, আপুনিও এবাৰ ভাবিব। বাৰু যিয়ে নহওক, আজি আমি আছোঁ চেপনৰ এটা অঞ্চলত। আজি আমি যাব ওলাইছোঁ বেতবাৰীৰ ভিতৰুৱা অঞ্চলসমূহলৈ, য'ত এতিয়ালৈকে বহুত মানুহ ফচি আছে, তেওঁলোক ওলাব পৰা নাই। তেওঁলোকক অকণমান সকাহ দিবলৈ আৰু এই লাইভ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজাৰ উপৰিও মই আপোনালোকক অনুৰোধ জনাইছোঁ, এইটো সময়ত মই বা মোৰ বন্ধু নীল আকাশৰ আমাৰ সেই বাইটকেইটা ইম্পৰ্টেণ্ট হয় জানো? এইটো সময়ত আমাৰ অসমীয়া সমাজ জীৱনত যিসকল লোক ইমান বহলভাৱে প্ৰভাৱান্বিত হৈ আছে, ইমান কষ্টত আছে, সেইবিলাকে মূল বিষয়। মোৰ বিষয়টো মূল হ'বই নালাগে আচলতে, মই সেইটোৱে ভাবোঁ। মোতকৈ আৰু বহুত ডাঙৰ সমস্যা আছে সমাজখনত। আহক আমি সকলোৱে যিসকল বানপীড়িত আছে, যাৰ যেনেকৈ সুবিধা হৈছে সহায় কৰিছে, আপোনালোকেও এমুঠি অন্ন দান কৰক, আপোনালোকেও অকণমান সহায় কৰক। মোক গালি দি থাকিব, মই বেয়া নাপাওঁ,
মই যদি আপোনালোকৰ মতে মই ভুল কৰিছোঁ, মোক গালি দি থাকিব, মোক যিমান বেয়াকৈ কওক লাগিছে কওক, মই কোনো দুখ নাপাওঁ। মোৰ খালি বেয়া লাগি থাকিব মনত যে আপোনালোকে ভুল ভিডিঅ' এটাৰ ভিত্তিত আপোনালোকে মোৰ চৰিত্ৰটো নিৰ্ধাৰণ কৰিলে, সেইটো মোৰ জীৱনত দুখ থাকি যাব। কিন্তু মই আজিও কৈছোঁ, এতিয়াও কৈছোঁ লাইভ ভিডিঅ'টোৰ জৰিয়তে যে ছাত্ৰ আন্দোলনত ছাত্ৰৰ অধিকাৰৰ মাত মতাৰ যিটো অনুষ্ঠান বা যিটো আন্দোলন বা যিটো প্ৰতিবাদ, তেনেকুৱা প্ৰতিবাদত কেতিয়াও মই অন্তত ছাত্ৰ ছাত্ৰীসকলক তুলঙা মন্তব্য নকৰোঁ। আৰু সেই মন্তব্য কেৱল আৰু কেৱল CJPৰ কাৰণে আছিলে। সেইটো সময়ত CJPৰ যিটো থুলমূল ধাৰণা আছিলে, সেই ধাৰণাটোৰ ওপৰত ভিত্তি কৰিয়ে সেই কথাখিনি কৈছিলোঁ। আৰু তাতো মই সেই কথাখিনি কোৱাৰ উপৰিও মানুহক এইটো কথাও কৈছিলোঁ যে মানুহ শ্ৰমমুখী হওক, আন্দোলনমুখী নহয়। শ্ৰমমুখী হওক, কৰ্মমুখী হওক, আমাৰ অসমীয়া জনসমাজ শ্ৰমমুখী হওক, আন্দোলনমুখী হ'ব নালাগে, কৰ্মমুখী হওক, অধ্যয়নমুখী হওক। এইবিলাক কথাই ভিডিঅ'টোত তেওঁলোকে দিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে আমাক এই সময়ত সেই পুৰণা ভিডিঅ'টো আনি সেৱা প্ৰতিপন্ন কৰাৰ। গতিকে মই বিচাৰ আপোনালোকৰ হাতত এৰিছোঁ। আপোনালোকে যদি পাৰে মোক ক্ষমা কৰি দিব। তাৰ লগতে এটা অনুৰোধ জনাম, আপোনালোকেও সহায় কৰক, মোক নকৰিলেও নাই। যিসকল বানপীড়িত আছে, আজি বহুত ভিডিঅ' দেখিছোঁ, বহুতে মোৰ কথা কৈ লিখিছে যে সি ক'ত গ'ল, ক'ত শুই আছে। যোৱা 3 দিনৰ পৰা আচলতে আমি নেটৱৰ্ক নাই পোৱা যিখিনি অঞ্চলত আমি গৈছোঁ। যোৱাকালি আমি বিহুবৰ অঞ্চললৈ গ'লোঁ, তাত বহুতেই শোচনীয় পৰিৱেশ। তাত গ'লোঁ, বিহুবৰ অঞ্চলত আমি যিমান পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী সকাহ দিলোঁ। টেঙা পুখুৰী, বিহুবৰ, এতিয়াও বহুত মানুহৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। তাত বহুত মানুহ এতিয়াও নিৰুদ্দেশ হৈ আছে। তেনেকুৱা অঞ্চললৈ গ'লোঁ, টেঙা পুখুৰী গ'লোঁ, বিহুবৰ গ'লোঁ, চন্তক গ'লোঁ। আজি আমি দিতাই পুখুৰী 1 নং কোঁৱৰ গাঁৱলৈ যাম। তাত যিমান পাৰোঁ যত্ন কৰিম ৰাইজৰ ওচৰত যাবৰ কাৰণে। আজি তাৰ আগে আগে আমি বেতবাৰীলৈ যাম এতিয়া। আৰু এই আমাৰ যিটো সাহায্যৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 3টা দিনৰ পৰা, আমি যিমানখিনি কৰিব পাৰিছোঁ তাত যথেষ্টখিনি মোৰ শুভাকাংক্ষীয়ে কওক বা আমাৰ জনসাধাৰণৰ কাৰণে কাম কৰিব বিচৰা লোকে কওক, আমাক তেওঁলোকে সহায় কৰিছে। তেওঁলোকৰ মই নামবিলাক কৈ দিব বিচাৰিছোঁ এবাৰ। ঘন হাজৰিকা তিনিচুকীয়াৰ পৰা, বিনোদ বৰুৱা, তাৰপিছত শান্তনু দা, গোলাঘাটৰ ভৰত মৃন্ময় দত্ত, নগাঁৱৰ অনিল শইকীয়া, লণ্ডনৰ পৰা চিনু কিশোৰ বা চিনুবাৰ লগতে আৰু 2গৰাকী প্ৰৱাসী ভাৰতীয়। তাৰ উপৰিও বৰ্তমান লখিমপুৰৰ পৰা মোৰ কেইবাজনো বন্ধুৱে আমাৰ লগত যোগাযোগ কৰিছে ইতিমধ্যে বস্তুবিলাক দিবলৈ। তাৰ উপৰিও চেপনৰ আমাৰ মৃদুল ফুকন ককাইদেউ আৰু আমাৰ লগৰ বন্ধুবিলাকক মই এবাৰ দেখুৱাই দিব বিচাৰিম আপোনালোকক কি ধৰণে এতিয়াও লাগি আছোঁ। ইয়াত সাজু কৰি থকা হৈছে প্ৰায় 500 এনেকুৱা পেকেট, লগৰবোৰ লাগি আছে। যিমান পাৰোঁ যত্ন কৰিছোঁ কৰি যাবৰ কাৰণে। এইফালে খিচিৰিৰ কাম কৰি আছে। সিমানখিনিয়ে ক'লোঁ, মোৰ মনৰ কথাখিনি কৈ দিব বিচাৰিলোঁ। গতিকে আপোনালোকে বিবেচনা কৰিব। আপোনালোকে গালি দিব বিচাৰিছে, গালি দিব, একো নাই। কিন্তু মই এটা কথা পুনৰবাৰ কৈ দিওঁ, সেইটো এটা পুৰণা ভিডিঅ' আৰু সেই সময়ত মই তেওঁলোক আগবাঢ়ি আহিছে সেইবিলাক কথা আছিল। গতিকে সচৰাচৰ দেখি অহা আন্দোলন বা সেইবিলাকৰ পৰা আচলতে বিমুখ হৈ পেলাই, বিমুখ হৈ যি যেনেধৰণে ওলাব লাগে, মই এটা সাধাৰণ মানুহ মাত্ৰই ভুল। নমস্কাৰ জনাইছোঁ সকলোকে। যোৱা 2 দিন ধৰি সামাজিক মাধ্যম, ছ'চিয়েল মিডিয়াত, ফেচবুকে হওক, ইনষ্টাগ্ৰামে হওক, ইউটিউবে হওক, সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে। যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে, কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ। কোনেও জানিবলৈ বিচৰা নাই, দুখ লাগিছে এইটোৰ কাৰণেই যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ। গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে, যে ভিডিঅ'টি আছিলে 22 মে 2026। ChatGPT, জেমিনাই, গুগল
এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ আৰু চেট জিপিটি জেমিনাই গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো সেম প্ৰশ্ন সোধা গৈছিল গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয় চৰকাৰৰ লগত কিবা এটা মতানৈক্য হয় তেখেতসকলৰ কিছুমান দাবী ৰাখিছে নিটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত আজি 22 তাৰিখ 16 তাৰিখ নে 17 তাৰিখে আজি 23 তাৰিখ 16 নে 17 তাৰিখে সোনম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে এইটো হৈছে দ্বিতীয় কথা গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ ঠাট্টা মাৰিছোঁ CJPৰ বিষয়ে নাজানো যিখিনি সময়ত সোধা গৈছিল যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত ভৱিষ্যত প্ৰজন্ম উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে গতিকে যিসকল লোকে ভাবিছে যে মই এই প্ৰটেষ্টটোত নাই তেতিয়াহ'লে একদমেই ভুল নুবুজিব আজি দেখিছোঁ কোনোবা এটা ছাত্ৰ সংগঠন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ DU ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেখেতসকলে আমাক বেন কৰিছে এতিয়া মোৰ দুখ লাগিছে এইটোৱে যে পোষ্ট গ্ৰেজুৱেট শিক্ষা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে মোৰ ভাই ভণ্টিসকলে যদি এবাৰো বিবেচনা কৰি নাচালে যে এই ভিডিঅ'টি কেই তাৰিখৰ আছিলে CJP লঞ্চ হোৱা CJPৰ উদ্ভাৱন হোৱা কিমান দিনৰ পিছত এই ভিডিঅ'টিৰ সৃষ্টি কৰা গৈছিল এতিয়াও যদি আপোনালোকে আছাম লাইভ 24 পেজখনলৈ যায় 22 মেৰ দিনাখনৰ যদি ভিডিঅ' চাবলৈ যায় তেন্তে সেই ভিডিঅ'টি আপোনালোকে প্ৰত্যক্ষ কৰিব গতিকে আপোনালোকে নিজে উপলব্ধি কৰিব দুখ আৰু এটা কথাত লাগিছে যিসকল লোকে মোক ব্যক্তিগতভাৱে জানে তেখেতসকলে মোক এবাৰো ব্যক্তিগতভাৱে নুসুধি তেখেতসকলে পাব্লিকলি তেখেতসকলক খুব বুজাইছে খুব বুজোৱাটো স্বাভাৱিক এইটোৰ কাৰণে তেখেতসকলে ভুল বুজিছে আৰু মই ভাবোঁ মোতকৈ বেছি ইম্পৰ্টেণ্ট বৰ্তমান জ্বলন্ত যিটো টপিক হৈ আছে সেইটো মোৰ নহয় পৃথিৱীত সকলো ব্যক্তিতকৈ চবতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে সেইটো গতিকে মই ভাবোঁ যে তেখেতসকলে সেইটো ভুল বুজাৰ বাবেই আচলতে সেইখিনি সিদ্ধান্ত লৈছে তৃতীয়তে ৰাইজে মৰম দিছে ইমান দিনে 2013ত মোৰ ঔ মণিমলা শীৰ্ষক গীতটি ওলাইছিলে তাৰপিছত আপোনালোকে একেৰাহে মৰম দি আছে মাজে মাজে যেতিয়া অনিচ্ছাকৃতভাৱে ভুল হয় তেতিয়া গালি পাৰে সেই ভুল শুধৰাও কিন্তু এইবাৰ মই স্পষ্টীকৰণ এইটো কাৰণেই দিছোঁ যে এই ভিডিঅ'টি আকৌ কৈছোঁ 22 মে তাৰিখৰ আছিলে আজি হৈছে 23 জুলাই গতিকে 2 মাহৰ আগত চাৰ্কুলেট হোৱা ভিডিঅ' এটা আকৌ এইখিনি সময়ত ওলাইছে কিছুমান পেজ জাষ্ট আছাম থিংছ তাৰপিছত আৰু বহুতখিনি লিংকছ বহুতখিনি ভাতৃ ভগ্নীয়ে শ্বেয়াৰ কৰিছে মেনশ্যন কৰিছে গালি পাৰিছে ইমান গালি জীৱনত কেতিয়াও খোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট টাইম খাইছোঁ গতিকে মই ভাবোঁ আৰু বিনা কাৰণত খাইছোঁ যদি বোলে প্ৰটেষ্টটোৰ এদিন আগত ক'লো হয় প্ৰটেষ্টটোৰ দিনাখনেই ক'লো হয় বা প্ৰটেষ্টৰ এদিনৰ পিছত ক'লো হয় তেতিয়াও কথাখিনি বেলেগ আছিলে গতিকে মই ভাবোঁ মোৰ ক'বলগীয়াখিনি এইখিনিয়ে আছিল যে মই এই প্ৰটেষ্টটোক 100% ছাপোৰ্ট কৰোঁ তেনেকুৱা এটা প্ৰটেষ্টক মই ছাপোৰ্ট কৰোঁ যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায় য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায় তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব সেই প্ৰটেষ্টক মই সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম কিন্তু গণতন্ত্ৰ বিৰোধী কিবা আন্দোলন যদি হয় য'ত ৰাজনৈতিক সমীকৰণ থাকে তেনেকুৱা আন্দোলনক মই ছাপোৰ্ট কৰা নাছিলোঁ কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম গতিকে আপোনালোকে বহুতেই মোক ব্লেম কৰে মই বিজেপিৰ দালাল বিজেপিৰ কিবা কিবি কয় আৰু গালি পাৰে গতিকে মই সেইখিনিও ভাবোঁ যে চাওক মই গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ
মই 2016 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ। গতিকে মই গানৰ লগত জড়িত মানুহ, গতিকে মোৰ যদি তেখেতসকলে গানটো গাবলৈ বিচাৰে মই গাওঁ, আৰু গানটোৰ বাবে যিখিনি উচিত মানুহ নহয় ডেফিনেটলি সকলোৰ ঘৰতে চাউল দালি গেছটো জ্বলিব লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। গতিকে আমাৰ যিটো কাম সেই কামটো কৰিছোঁ। গতিকে কোনোবা ক্ষেত্ৰত হয়তো ভুলো হৈছে, সেইকাৰণে আপোনালোকে গালিও পাৰিছে, ভুল নাথাকিলেতো কেতিয়াও গালি নাপাৰে এনেকে, গতিকে গম পাইছোঁ। গতিকে আপোনালোকে যদি ভুল ভাবিছে তেতিয়াহ'লে মই অনুৰোধ জনাম, দুখ পাইছোঁ বিৰাট যে ভিডিঅ'টো কেতিয়াৰ পুনৰবাৰ কৈছোঁ, আৰু মই বিচাৰিছোঁ যে অসম লাইভ 24 আমাৰ ৰেচপেক্টেবল ছেটেলাইট চেনেল অনাৰ হৈছে নিপেন দাস ডাঙৰীয়াকো মই আপোনাৰ ৰেচপেক্টেবল সাংবাদিকসকলক এইখিনি এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি ভাবোঁ যে সেই ভিডিঅ'টি যে 22 তাৰিখৰ আছিল বুলি, সেইখিনি এটলিষ্ট আপোনালোকৰ চেনেলৰ বাবে কেতিয়াবা আমি অনুষ্ঠানো কৰিছোঁ, ভৱিষ্যতেও আমি এটা আনটোৰ পৰিপূৰক, আমাকো আপোনালোকক লাগিব, আপোনালোককো আমাক লাগিব। গতিকে মই ভাবোঁ যে সেই চেনেলটোৱে এটা স্পষ্টীকৰণ দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। গতিকে যিসকল লোকে বেয়াই পায় তেখেতসকলক বেয়া পাবলৈ আৰু আমি বেলেগকে কি ৰিজন দিম। মই ভিডিঅ'টি বনাই বাছি ফিল্টাৰ কৰি যদি কথা ক'বলৈ বিচাৰিলোঁ হয় তেতিয়াহ'লে নিশ্চয় মই ভিডিঅ'টি কাট কৰি পেলাই ভিডিঅ' বনাই দিলোঁ হয়, কিন্তু মনত যিখিনি কথা আহিছে, কাৰণ সেইখিনি সময়ত আপোনালোকো যিসকল লোকে মোক গালি পাৰিছে বা আমাক গালি পাৰিছে, আপোনালোককো যদি ব্যক্তিগতভাৱে সেইখিনি প্ৰশ্ন সোধা গ'ল হয়, মই নাজানো আপোনালোকে কেনেকৈ ৰিয়েক্ট কৰিলে হয়, কিন্তু মই তেনেকৈ ৰিয়েক্ট কৰিছিলোঁ যিখিনি অধ্যয়ন মই সেইখিনি 5টা দিনত এটা মুভমেণ্টৰ বিষয়ে, এটা দলৰ বিষয়ে যিখিনি অধ্যয়ন কৰিব পাৰোঁ, সেইখিনি অধ্যয়ন স্পণ্টেনিয়াছলি যিখিনি দেখিছিলোঁ সেইখিনি উত্তৰে মই দিছিলোঁ। গতিকে যি কি নহওক, কাইলৈ অৰ্থাৎ 25 তাৰিখে পুৱাকে, কাইলৈ 24 তাৰিখ, আজি 23 তাৰিখে মই লাইভটো দিছোঁ। গতিকে 25 তাৰিখে উজনি অসমলৈ গৈ আছোঁ। জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত যি বান সাহায্যৰ আয়োজন কৰিছে, সেই বান সাহায্যত বিলাবলৈ মই লগতে মোৰ সতীৰ্থ বন্ধু কেইজনমান যাব। গতিকে যিসকল লোক বৰ্তমান অসমৰ বানপানীত ককবকাই আছে, 40জনতকৈ বেছি ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। গতিকে মই ভাবোঁ সমান্তৰালভাৱে আমাৰ দায়িত্ব, সামাজিক দায়িত্ব এইটো যে এইখিনি সময়ত আমি ৰাইজৰ কাষত থিয় দিব লাগে, কাৰণ গোটেই বছৰটোত যেতিয়া অনুষ্ঠান ধৰে আমাৰ দৰে গায়িকাসকলক তেখেতসকলে অনুষ্ঠান কৰি গোটেই বছৰটো চলি যাব পৰাকৈ তেখেতসকলে মাননি আগবঢ়ায়। গতিকে মই ভাবোঁ যে কাইলৈ 24 তাৰিখ, কাইলৈ দিনটোত আমি ইয়াৰ পৰা মুভ কৰিম যোৰহাটলৈ, যোৰহাটত এৰাতি কটাই পৰহিলৈ যোৰহাটেই হওক বা শিৱসাগৰে হওক বা নাজিৰাই হওক, যিখিনি ইয়াত আমি কাভাৰ কৰিব পাৰোঁ, যিমানখিনি শক্তি আছে, শক্তি অনুযায়ী যিমানখিনি সহায় কৰিব পাৰোঁ বানপীড়িত ৰাইজক সহায় কৰিম বুলি কথা দিছোঁ। গতিকে আপোনালোকৰ সহযোগিতা আমি তথা মই কামনা কৰিছোঁ। যিসকল লোকে কৈ আছে কমেণ্ট পঢ়িবলৈ, মই নিশ্চয় কমেণ্টটো পঢ়িম। আৰু এটা কথা জনাওঁ যে আজিও দেখিছোঁ কোনোবা প্ৰটেষ্টত মোৰ ফটোখন লৈ গৈ তেখেতসকলে প্ৰটেষ্টত মোৰ ফটোকো আওৰাই দিছে। এনেকুৱা লাগিছে যেন মই 100% এনেকুৱা লাগিছে 100% মই দেশ বিৰোধী, মোক দেশ বিৰোধীয়ে কৰি দিলে। গতিকে সেইটো একদমেই নকৰিব। আমাৰো পৰিয়াল আছে, আমাৰো ওচৰ চুবুৰীয়া চাহ চিনাকি আছে, শুভাকাংক্ষী আছে, তেখেতসকলে দুখ পায়। আৰু মই গম পাইছোঁ এই কামটো আপোনালোকে দুখ পাইছে এইটোৰ কাৰণে আচলতে আপোনালোকে ভুল বুজিছে। যদি আপোনালোকে যিসকল লোকে, যিসকল মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ খুড়ীয়ে গালি পাৰি আছে, তেখেতসকলে হয়তো অৱগত নহয় যে ভিডিঅ'টো 22 মে' তাৰিখৰ। গতিকে মই সেইখিনি কথাই স্পষ্ট কৰিবলৈ ভিডিঅ'টি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, ভিডিঅ'টো লাইভ যোগে আহি আপোনালোকক জনাইছোঁ। গতিকে মোৰ বিশ্বাস যে আপোনালোকৰ মৰম যি ধৰণে পাইছিলোঁ সেই ধৰণে অটুট থাকিব, আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আকৌ কৈছোঁ, ভিডিঅ'টি আছিল 22 মে', 2 মাহৰ আগৰ ভিডিঅ'। গতিকে আপোনালোকে ভুল নুবুজিব, মই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত আছোঁ আৰু সদায় থাকিম। আৰু মই তেনেকুৱা প্ৰটেষ্টত থাকিম যিটো প্ৰটেষ্টত ভাৰত বিৰোধী শ্লোগান নহয়, কাশ্মীৰ